নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। 741টা পদত এপ্লাই আৰম্ভ হৈছে, য'ত HSLC পাছৰ বাবে MTS কুক আদি পোষ্ট আছে। তো এই ভিডিঅ'টোত 1 মিনিটতে গোটেইখিনি তথ্য আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে মুঠ 11টা কেটেগৰীৰ পদ খালী হৈছে, য'ত লাষ্টৰ কেটেগৰীটো হৈছে MTS মিনিষ্ট্ৰিয়েলৰ 16টা পোষ্ট আছে। 18 পৰা 25 বছৰ, শিক্ষাগত অৰ্হতা মাথো মেট্ৰিক পাছ। তো ইয়াৰ পিছতে কুকৰ আছে 9টা পোষ্ট, 18 পৰা 25 বছৰে। ইয়াতে মেট্ৰিক পাছ লগত এবছৰৰ অভিজ্ঞতা বিচাৰিছে। নেক্সট পোষ্টটো হৈছে পেষ্ট কণ্ট্ৰল ৱৰ্কাৰ, 18টা পোষ্ট আছে, একেই বয়সৰ সময়সীমা, মেট্ৰিক পাছ আৰু হিন্দী ভাষাটো জনাটো প্ৰয়োজন। তো তেনেহ'লে আপোনালোকে এই পেষ্ট কণ্ট্ৰল ৱৰ্কাৰত এপ্লাই কৰিব পাৰিব। তো ইয়াৰ পিছতে আছে ট্ৰেডছমেন মেট, আৰু এই পোষ্টৰ বাবে বয়স একেই, 161টাকৈ পোষ্ট আছে, মেট্ৰিক পাছ হ'ব লাগিব, কিন্তু ইয়াতে ITI ডিপ্ল'মা থাকিব লাগিব। নেক্সট আছে ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ 58টা পোষ্ট, 18 পৰা 27লৈকে বয়সৰ সময়সীমা দিছে, হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব আৰু আপোনাৰ হেভি ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। নেক্সট পোষ্টটো হৈছে ফায়াৰমেন, 444টাকৈ পোষ্ট আছে, 18 পৰা 27 বছৰ, হায়াৰ ছেকেণ্ডাৰী পাছ আৰু আপোনাৰ ইয়াতে বেছিক তথা ইলেমেণ্টেৰী আৰু অক্সিলাৰী ফায়াৰ ফাইটিং কোৰ্চ কৰা হ'ব লাগিব আপুনি। নেক্সট পোষ্টটো হৈছে ড্ৰাউটছমেন কনষ্ট্ৰাকশ্যন, 18 পৰা 25 বছৰ বয়স ৰাখিছে, মেট্ৰিক পাছ আৰু ইয়াতে ড্ৰাউটছমেনৰ চাৰ্টিফিকেট আপোনালোকক লাগিব। নেক্সট পোষ্টটো হৈছে চাইণ্টিফিক এছিষ্টেণ্ট, 4টা পোষ্ট আছে, আপ টু 30 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰে। তো BSc ডিগ্ৰী লাগিব আপোনালোকক ইয়াতে এপ্লাই কৰিবৰ কাৰণে, ফিজিক্স অথবা কেমেষ্ট্ৰি অথবা ইলেক্ট্ৰনিক্স তেনেকুৱা ধৰণৰ ছাবজেক্ট থাকিব লাগিব আপোনালোকৰ BScত। তো আপোনালোকে গমেই পাইছে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম ডেট ইতিমধ্যে ঘোষণা কৰিছে। ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে অসমীয়া বা ইংৰাজী মাধ্যমৰ যদি PDF লাগে, আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। 18,000 প্ৰশ্ন উত্তৰ মাথো 152 টকাত কিনি ল'ব পাৰে, সম্পূৰ্ণ অসমীয়া মাধ্যমত। তো নেক্সট পোষ্ট হৈছে চাৰ্জমেন ফেক্টৰী, 10টা পোষ্ট আছে, ইয়াতেও বেচেলৰ ডিগ্ৰী ছায়েন্স ষ্ট্ৰীমত থকা হ'ব লাগিব। চাৰ্জমেন অটো ইমিউনেশ্যন ৱৰ্কশ্বপত আছে 1টা পোষ্ট, 18 পৰা 25 বছৰ, বেচেলৰ ডিগ্ৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব আপুনি। তো এই ভেকেঞ্চিটো ইণ্ডিয়ান নেভিৰ ফালৰ পৰা আহিছে। ইণ্ডিয়ান নেভিৰ এইটো চিভিলিয়ান এণ্ট্ৰেঞ্চ টেষ্ট হয়। পোষ্টখিনিৰ যিখিনি বয়সৰ সময়সীমা উল্লেখ কৰিলোঁ, তাতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। OBC হ'লে 3 বছৰ, SC ST 5 বছৰ, PWD 10 বছৰ, আৰু আবেদন মাচুল পে' কৰিব লাগিব 295 টকা। কিন্তু SC ST PWD এক্স ছাৰ্ভিচমেন তথা মহিলাসকলে কোনো আবেদন মাচুল পে' কৰিব নালাগে। 20 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হৈছে, 2 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ লিংক, অফিচিয়েল ৱেবছাইট লিংক, অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট লিংক সকলো আমাৰ ৱেবছাইট allindiajobinfo.com দিয়া হৈছে, আপোনালোকে চাই ল'ব। ভিডিঅ'টো এইখিনি, ধন্যবাদ।